নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু যোৱাকালি ৰাতি দি দিলে SSC ৰিজাল্টটো। এতিয়া আমি বহুখিনি আশা কৰিছোঁ যে SSC ৰিজাল্টটো যিখিনি কাটৰ ভিতৰত থাকিব বুলি আমি এক্সপেক্ট কৰিছিলোঁ। তো ঠিক তেনেকুৱা ধৰণৰে আছে +1 নম্বৰ প্লাছ হৈছে। তো মই আপোনালোকক কৈ আছোঁ ধুনীয়াকৈ কিমানখিনি কাটঅফত মানে লৱেষ্ট কাটঅফ এইবাৰ হ'লগৈ আৰু কিহৰ বাবে ইমানখিনি হ'ল আৰু যিটো অহাবাৰ 24-25 আহি আছে SSC ৰিজাল্ট তো মানে ইণ্টাৰভিউটো, তো সেইটো কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, তো সকলোখিনি কথা আজিৰ ভিডিঅ'ত আলোচনা কৰিম। কাৰণ চাব পাৰে আপোনালোকে যিমানখিনি কাটঅফ এইবাৰ হাই যোৱা দেখিবলৈ পোৱা গৈছে, সকলোতকৈ হাই কাটঅফ আপোনালোকে চাব পাৰে এইটো, যিটো মানে SSB মানে বৰ্ডাৰ ডিষ্ট্ৰিক্টত UR আছে 121.08, ইমান বেছি হাই কাটঅফ আপোনালোকে চাব পাৰে। আৰু লৱেষ্ট কাটঅফৰ ভিতৰত আছে যিটো EWS আছে, তো EWSৰ লৱেষ্ট কাটঅফ ইয়াত চাব পাৰে 80ৰ পৰা মানে 80.80। আৰু ভিডিঅ'টো আমি আলোচনা কৰিছিলোঁ যিটো কাটঅফৰ ভিডিঅ' আমি ইয়াৰ আগত বনাইছিলোঁ, তো সেইটোত আমি আলোচনা কৰিছিলোঁ যে 72ৰ পৰা 78 বা 79ৰ ভিতৰত থাকিব পাৰে, লগতে +1 হ'ব পাৰে। তো সেনেকুৱা ধৰণৰ +1 হৈ গৈছে। আৰু যিটো ST আছে, তো STৰ পৰা কাটঅফ বহুত বেছি যোৱা দেখিবলৈ পোৱা গৈছে 84.80। আৰু আমি ভিডিঅ'টোত আলোচনা কৰিছোঁ যে 82ৰ পৰা 86 মানৰ ভিতৰত থাকিব। তো ঠিক তেনেকুৱা ধৰণে সেনেকুৱা ভিতৰতে আছে STৰ কাটঅফ। কিন্তু লগতে চাব পাৰে যিটো মানে UR, তো URত আমি এক্সপেক্ট কৰিছিলোঁ যে 90 মানে 85ৰ পৰা 90 ভিতৰত থাকিব পাৰে। তো তাত UR কাটঅফ গুচি গৈছে 91.10। আৰু কিন্তু এটা বহুত বেছি বেয়া লাগিছে, মোৰ লগৰ এজনে পাইছে 91.07। সি 0.3ৰ কাৰণে নাপালে চাকৰি, ভাবি চাওক 0.3ৰ কাৰণে চাকৰি নাপালে। তো এনেকুৱা বহুত বেছি কেণ্ডিডেটত হৈছে, 0.1ৰ কাৰণেও বহুত বেছি নোপোৱা কেণ্ডিডেট আছে। আৰু ইয়াতে এইটো চাব পাৰে যিটো OBCৰ মানে কাটঅফ গৈছে 89.12। আৰু আমি ভিডিঅ'ত এক্সপেক্ট কৰিছিলোঁ যে 82ৰ পৰা 86 বা 87ৰ ভিতৰত থাকিব আৰু +1 হ'ব পাৰে। তো ঠিক তেনেকুৱা আমি যিটো এক্সপেক্ট কৰিছিলোঁ কাটঅফ, ঠিক তেনেকুৱা ধৰণে আছে, +1 হ'ব বুলি মই ভিডিঅ'টোতো কৈছিলোঁ আৰু ঠিক তেনেকুৱাকৈ +1 হোৱা দেখিবলৈ পোৱা গৈছে। লগতে যিটো SCৰ কাটঅফ, তো SCৰ কাটঅফটো বহুত বেছি হাই গুচি গ'ল 88.29, বহুত বেছি হাই গুচি গ'ল। আৰু ভিডিঅ'টোতে আমি কৈছিলোঁ যে 87 মানৰ ভিতৰত থাকিব পাৰে বা তাতকৈ 1-2 বেছি হ'ব পাৰে। তো ঠিক তেনেকৈ 1 বেছি হৈ গ'ল তাতকৈ। কিন্তু SCৰ ইমান বেছি যাব নালাগিছিল, SCৰ কাটঅফ বহুত বেছি গুচি গ'ল। এইবাৰ EWSৰ আপোনালোকে গমে পাইছে নিশ্চয়, EWS যিটো মানে জেনেৰেল ডিষ্ট্ৰিক্টত মেইলৰ ফিজিকেল কাটঅফ, সেইটো আছিল 50 নম্বৰ। কিন্তু ফাইনেললৈকে কিমান নম্বৰ বাঢ়ি গ'ল, 30 নম্বৰ বাঢ়ি গ'ল। চাব পাৰে কিমান নম্বৰ বাঢ়ি গ'ল, 30 নম্বৰ বাঢ়া অলপ কথা নহয়, বহুত বেছি ডাঙৰ কথা 30 নম্বৰ বঢ়াটো। কিন্তু 2022 চনত নম্বৰ কিমান বাঢ়িছিল, 2022 চনত নম্বৰ বাঢ়িছিল 22 নম্বৰ আৰু এইবাৰ বাঢ়িল 30 নম্বৰ। এতিয়া যিখিনি আপোনালোকে আহি আছে 2024-25, তো সেইটোত আপোনালোকে ধৰিব পাৰে 35+, তাৰ তলত নম্বৰ নাথাকে, 35ৰ ওপৰত থাকিব। তো 35ৰ তলত কোনো পধ্যে নাবাঢ়ে, মানে এটা এক্সপেক্ট লৈ ল'ব পাৰে। এইটো চিয়'ৰ নহয় যে 35ৰ ওপৰে বাঢ়িব, হয়তো তাতকৈ কমিব পাৰে, কিন্তু এটা মাইণ্ডৰ এটা আইডিয়া এটা লৈ লওক যে ইমানখিনিৰ ভিতৰত থাকিব পাৰে। তো সেনেকুৱা হিচাপত আপুনি আপোনাৰ প্ৰিপাৰেশ্যনটো চলাই যাওক। লগতে যিবোৰ চাব পাৰে আপোনালোকে বাকী কেটেগৰীৰ SC STটো বহুত বেছি নম্বৰ বাঢ়িছে, ইমান নম্বৰ বাঢ়িব বুলি এক্সপেক্ট কৰিব নোৱাৰে ল'ৰা ছোৱালী। আৰু যিটো মানে URৰ এই যিটো কৈছে 121.08, অসমৰ এইবাৰ সকলোতকৈ হাই কাটঅফ এইটো। URৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যিটো SSB আছে, তো এইটো সকলোতকৈ বেছি হাই কাটঅফ অসমৰ এইবাৰ, মানে একদম বিহাৰ আৰু UP লেভেলৰ কাটঅফ গুচি গৈছে 121.08। বিহাৰ আৰু UPটো ইয়াতকৈ বেছি যায়, কিন্তু এইটো অলপ কাটঅফ নহয়। কাৰণ চাব পাৰে আপোনালোকে আছাম ৰাইফলছৰ যিখিনি কাটঅফ আছে, অসমৰ বেছিভাগ ল'ৰা ছোৱালীৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থাকে আছাম ৰাইফলছৰ কাটঅফ সেইখিনি 100ৰ তলত নায়ে। কিন্তু হ'লেও যিখিনি কাটঅফ গ'ল মানে SSB যোৱাবাৰ জেনেৰেল ডিষ্ট্ৰিক্টত মেইলৰ গৈছিল 99 আৰু এইবাৰ গ'ল 121, কিমান বেছি হাই গুচি গ'ল চাব পাৰে। লৱেষ্ট যোৱাবাৰ 99 গৈছিল, এইবাৰ গ'ল 121, বহুত বেছি হাই কাটঅফ এইবাৰ দেখিবলৈ পোৱা গ'ল সকলো কেটেগৰীৰে। আৰু ইয়াৰে এইবাৰৰ যিটো কাটঅফ হ'ল, এইবাৰৰ কাটঅফটো নৰ্মেল CRPF কেম্পে কিন্তু বহুত বেছি প্ৰভাৱ পেলাইছে। কাৰণ আপোনালোকে নিজে ভাবি চাওক, নৰ্মেল CRPF কেম্পত মই 19 দিন আছোঁ, আৰু সেই 19 দিন থাকোঁতে যিমান ল'ৰা ছোৱালী কেণ্ডিডেট মানে আনফিট হৈ আছে, যিমান ল'ৰা আনফিট হৈ আছে, বেছিভাগ ল'ৰা আনফিট হোৱা বহুত বেছি হাই নম্বৰ থকা, একদম 110, 105, মানে 100ৰ ওপৰত থকা নম্বৰ বহুত বেছি ল'ৰা ছোৱালী আছে। সেই ল'ৰাবোৰ আনফিট হৈ আছে, যদি সেই ল'ৰাবোৰ ফিট হ'ল হয় কিমান এটা নম্বৰ বাঢ়ি গ'লে চাওক। এই নৰ্মেল CRPF কেম্পে কাটঅফত বহুত বেছি প্ৰভাৱ পেলাইছে। এতিয়া যিকেইটা মানে তেজপুৰ হওক, ধুবুৰী হওক, তো সেইকেইটা মানে সেইকেইটা কেম্পত শুনিছোঁ যে মানে মেডিকেল ঠিক ঠাক হৈছে, তো সেইবাবে ল'ৰা ছোৱালী ফিট হৈ আহিছে। এতিয়া মই চিয়ৰলি ক'ব নোৱাৰোঁ যে সেইকেইটা কেম্পত ফিজিকেলটো কেনেকুৱা হৈছিল, মই শুনিছোঁহে জাষ্ট সেইকেইটা কেম্পত সিমান বেছি মানে ঠিক ঠাক হৈ আছে আৰু একদম পৰা। তো সেইবাবে এই কাটঅফটো ইমান বেছি হাই যোৱা দেখিবলৈ পোৱা গ'ল। এতিয়া যিটো আহি আছে 2024-25, তো 24-25ৰ কাটঅফ আপোনালোকে নিজে ভাবি ল'ব পাৰে কিমান বেছি হাই যাব পাৰে।
এইবাৰ 2023-24 কাট অফ ইমান বেছি হাই 2024 ইয়াতকৈ বেছি হাই যাব এই যিটো 121 গ'ল তো এই 121 গৈ কিনে ক'ত 130 পাৰ হৈ যায় আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰিব 130ও পাৰ হৈ যাব পাৰে এইটো একদম বিহাৰ ইউপিৰ কাট অফ হৈ যাব পাৰে এতিয়া মানে মেইন কথা হ'ল আমাৰ অসমৰ যিখিনি কেণ্ডিডেট আছে তো অসমৰ কেণ্ডিডেটখিনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ থাকে বহুতৰে আছাম ৰাইফলছত কিন্তু মানে বহুতৰে কি হয় CRPFত যদিও চাকৰিটো মানে ভাল কিন্তু CRPFত বহুতে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিদিয়ে তো সেইবাবে আছাম ৰাইফলছতকৈ CRPFৰ কাট অফ কম চাব পাৰে কিন্তু SSBত বহুতৰে প্ৰিফাৰেঞ্চ থাকে তো সেইবাবে SSBটো আপোনাৰ চাব পাৰে SSBৰ কাট অফখিনি এতিয়া SSBৰ যিখিনি বৰ্ডাৰ ৰিচিভৰ কাট অফ আছে বৰ্ডাৰ ৰিচিভৰ কাট অফ সকলো মানে বহুততে বহুত গুচ যোৱা দেখিবলৈ পোৱা গৈছে বৰ্ডাৰ ৰিচিভৰ কাট অফ জেনেৰেল ৰিচিভতকৈ বৰ্ডাৰ ৰিচিভত 4-5 নম্বৰ বেছি থকা দেখিবলৈ পোৱা গৈছে ক'ৰবাতো 6-7 নম্বৰলৈকে বেছি আছে এতিয়া এইখিনি হ'ল আজি কাট অফটোৰ ওপৰত ভিডিঅ'ৰ ওপৰত ডিছকাছ কৰিবলৈ চেষ্টা কৰিলোঁ কিমানখিনি হাই গ'ল কিমানখিনি লৱেষ্ট কাট অফত মানে কেণ্ডিডেটৰ চাকৰি হ'ল আৰু লগতে 2024-25 বাবে কেনেকুৱাখিনি হ'বলৈ গৈ আছে তো ইয়াতকৈ আৰু 2024-25তো বহুত বেছি গুচি যাব কাৰণ যোৱাবাৰ আছিল EWSৰ লৱেষ্ট কাট অফ 72 যোৱাবাৰ লৱেষ্ট কাট অফ আছিল যোৱাবাৰ জেনেৰেলৰ আছিল 72 যোৱাবাৰ ইউআৰৰ আছিল 72 জেনেৰেল ইউআৰৰ আছিল 72 আৰু EWSৰ আছিল 63 আৰু এই 63 গৈ পিনে 80 হ'ল আৰু আজি এই 72 গৈ পিনে 91 হ'ল চাব পাৰে কিমানখিনি কাট অফ হাই গুচি গ'ল মানে প্লাছ 20-15 বাঢ়ি গৈছে আৰু অহাবাৰো আপোনাৰ ভাবি ল'ব পাৰে ইয়াতকৈ আৰু কিমানখিনি হাই যাব পাৰে কাট অফ তো এইটোৱে আছিল আজিৰ এটা ভিডিঅ' তো ভিডিঅ'খিনি কথাখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰিলোঁ যিখিনি কাট অফ গ'ল যোৱাকালি যিখিনি ৰিজাল্ট আহিল তো সেই কাট অফখিনি ডিছকাছ কৰিবলৈ চেষ্টা কৰিলোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি আপোনালোকে SSC GDৰ ওপৰত এনেকুৱা ভিডিঅ' পাই থাকিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যেন একেবাৰে নাপাহৰে ধন্যবাদ